সমৰ্পণৰ মনোভাৱ, জীৱনৰ মূল্যবোধ। মূল্যবোধ কি, কিয়, কেনেকৈ, ইয়াৰ প্ৰকাৰ, বৈশিষ্ট্য আৰু উৎকৰ্ষ সাধনৰ উপায়, এই কথাবোৰ নিত্য নৈমিত্তিক পাঠ্যক্ৰমৰ অংশ হিচাপে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বহু পাঠ পঢ়োৱা হয়, শিকা হয় বা শিকোৱা হয়। কিন্তু জীৱনৰ প্ৰকৃত মূল্যবোধৰ তাৎপৰ্য বিচাৰি পোৱা নাযায়। কিয় জানে? কিয়নো পাঠ্যক্ৰমৰ চাৰিসীমাৰ মাজত মূৰ গুজি থাকোঁতেই জীৱনৰ মূল্যবোধ উপলব্ধি কৰিবলৈ থাকিয়ে যায়। জীৱনৰ মূল্যবোধ জন্মে সমৰ্পণৰ মনোভাৱৰ দ্বাৰা। ইয়াত সমৰ্পণ মানে কাৰো ওচৰত গৈ বশ্যতা স্বীকাৰ কৰাৰ কথা কোৱা হোৱা নাই। ইয়াত নিজক নিজৰ ওপৰত সঁপি দিয়া বা সমৰ্পণ কৰাৰ কথা কোৱা হৈছে। নিজক প্ৰকৃতিৰ ওচৰত সমৰ্পিত কৰিলেই প্ৰকৃতিয়ে নিজৰ কাম কৰিবই। অৰ্থাৎ আপুনি যদি আপোনাক ভাল পায়, প্ৰকৃতিয়েও আপোনাক ভাল পাবই। ঠিক সেইদৰে আপুনি যদি নিজক ভাল পায়, তেন্তে নিশ্চিতভাৱে আপুনি প্ৰকৃতিকো ভাল পাবই। নিজক ভাল পোৱাৰ অৰ্থ হ'ল আপুনি আপোনাৰ জীৱনৰ মূল্য বুজি পোৱা। যিজন ব্যক্তিয়ে নিজৰ জীৱনৰ মূল্য বুজি পায় বা উপলব্ধি কৰিবলৈ সক্ষম হয়, প্ৰকৃততে সেইজনেই প্ৰকৃত মূল্যবোধৰ অধিকাৰী। এতিয়া প্ৰশ্ন হ'ল, আমি কিয় নিজক ভাল পাব নোৱাৰোঁ বা নাজানো? ইয়াৰ উত্তৰ হ'ল আমাৰ সচেতন মনৰ পশ্চাদমুখী প্ৰতিৰোধৰ বাবে। অৰ্থাৎ আমাৰ সচেতন মনে আমাক তেনে কৰাত বাধা দিয়ে। কিয় জানে? যদি বাধা নিদিয়ে তেন্তে সচেতন মনে নিজৰ ইচ্ছা পূৰণ কৰিব নোৱাৰে। অৰ্থাৎ সচেতন মনৰ ইচ্ছা কি? তাৎক্ষণিক হৰ্ষ, উল্লাস, আনন্দ, তাৎক্ষণিক ফূৰ্তি, তামাচা, মনোৰঞ্জন আৰু প্ৰাপ্তি, আৰু নিজৰ অস্থিৰ, উচ্ছৃঙ্খল, চঞ্চল আৰু জৈৱিক উপভোগৰ ইচ্ছা, এইসমূহ পূৰণ কৰিব নোৱাৰে বাবে ই আমাক এই সচেতন মনটোৱে নিজৰ কথা গভীৰ, স্থিৰ আৰু ধৈৰ্যশীলভাৱে দীৰ্ঘম্যাদী লক্ষ্য পূৰণৰ পথ সম্পৰ্কে বিবেক, বুদ্ধি আৰু সচেতন মনক নিজৰ বিষয়ে বুজিবলৈ নিদিয়ে। চমুকৈ ক'বলৈ গ'লে, আমাক যদি সুস্থৰূপে পৰিচালনা কৰিবলগীয়া বা নিজক বুজি যদি পাবলগীয়া হয়, আমি আমাৰ বুদ্ধি, বিবেক আৰু অৱচেতন মনৰ দ্বাৰা পৰিচালিত হ'ব লাগে। তেতিয়াহে আমি আমাৰ প্ৰকৃত জীৱনৰ তাৎপৰ্য বা অৰ্থ বুজিবলৈ সক্ষম হওঁ। কিন্তু আমি জানো আমাৰ কৰ্ম বা আমি ভাল কৰ্ম কৰিলে আমি ভাল ফল পাম। আমি সকলো জনা স্বত্বেও আমি ভালকৈ পঢ়া শুনা কৰিলে ভৱিষ্যতে আমি ভাল চাকৰি বা ভাল ব্যৱসায় কৰিব পাৰিম, সেইটো আমি জানো। আমি ভালকৈ জীৱন এতিয়া গঢ় দিব পাৰিলে ভৱিষ্যত জীৱন আমাৰ সুখকৰ হ'ব, আমি সেই কথাটো সকলোৱে জানো, আনকি সৰু ল'ৰা ছোৱালীয়েও জানে। কিন্তু আমি সকলো জনা স্বত্বেও সেই কৰ্ম কিয় নকৰোঁ বা কিয় আমি বাৰে বাৰে থমকি ৰওঁ, সেইটোৱেই হ'ল আমাৰ প্ৰকৃত স্বৰূপ, অৰ্থাৎ আমাৰ মনোভাৱ। গতিকে আমাক বুদ্ধি, বিবেক আৰু সচেতন মনক এই কামসমূহ কৰিবলৈ বা নিজক উপলব্ধি বা বিশ্লেষণ কৰিবলৈ বাধা দিয়াৰ মূলতে আছে আমাৰ সচেতন মনৰ চঞ্চলতা, অস্থিৰতা বা উচ্ছৃংখলতা। গতিকে যদিহে আমি আমাৰ জীৱনৰ মূল্যবোধ সম্পৰ্কে বা মূল্যবোধ উপলব্ধি কৰিব বিচাৰোঁ বা নিজক ভাল পাব বিচাৰোঁ, তেন্তে আমি সচেতন মনটোক সংযত বা নিয়ন্ত্ৰণ কৰি বুদ্ধি, বিবেক আৰু অৱচেতন মনৰ ক্ৰিয়াকলাপ বিশ্লেষণ কৰিব লাগিব। যদিহে আমি জীৱনক বুজিবলৈ অপাৰগ বা চেষ্টাই নকৰোঁ, তাৰ পৰা হ'ব পৰা উপকাৰৰ বিষয়ে বিশ্লেষণ কৰিব নোৱাৰোঁ, তেন্তে আমাক যিমানেই মূল্যবোধৰ শিক্ষা নিদিয়ক বা আমি নলওঁ কিয়, আমাৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সেই মূল্যবোধে কিঞ্চিত মানো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে নিজক নিজৰ ওপৰত বা নিজৰ ওচৰত সমৰ্পণ কৰিলে, অৰ্থাৎ নিজক যদি নিজ বুদ্ধি, বিবেক আৰু
সচেতন মনৰ ওপৰত সমৰ্পণ কৰিলে আমাৰ কি দিশত কল্যাণ সাধন কৰা হয় বা হ'ব সেই সম্পৰ্কে পৰৱৰ্তী দিনবোৰত আলোকপাত কৰিম। কিন্তু থোৰতে কৈ থওঁ যে আপুনি যদি নিজৰ জীৱনৰ মূল্যবোধ সম্পৰ্কে যদি সচেতন হয় তেন্তে আপোনাৰ দৈহিক বা শাৰীৰিক কল্যাণ সাধনৰ লগতে মানসিক কল্যাণ সাধন, সামাজিক কল্যাণ সাধন, আৱেগিক কল্যাণ সাধন, অৰ্থনৈতিক, সাংস্কৃতিক, নৈতিক, আধ্যাত্মিক, পাৰিবাৰিক ইত্যাদি দিশৰ কল্যাণ সাধনৰ লগতে জীৱনৰ বা সময়ৰ প্ৰকৃত মূল্য কি বা কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে সেই সম্পৰ্কে অৱগত হ'ব পাৰিব। যদিহে আপোনালোকে এই কথাখিনি ভাল পায় আৰু ওপৰত উল্লেখ কৰা প্ৰতিটো দিশত কেনেকৈ কল্যাণ সাধন কৰিব পাৰি জানিব বিচাৰে তেন্তে চেনেলত কমেণ্ট কৰি জনালে পৰৱৰ্তী সময়ত প্ৰতিটো দিশৰ পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। সকলোৰে জীৱন মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনালোঁ।